হে রাম এহি মতে কৃষ্ণে ক্রিয়ায়া সন্তে পাশে গোপ শিশু যাকে ও কৃষ্ণে মাতি শান্ত বুলি গেৰি পাৰে যশোদা শুনিলা তাকে আর খাইব মুণ্ড বুলি কৃষ্ণৰ হাতত ধৰিলা খেদি গোৱালি আর কেনে মাটি খাইলি বলাই আদি কৰি কহয় ছোৱালী দশম স্কন্ধ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ সকলোখিনিতে ভগৱন্ত পুৰুষৰ অপূৰ্ব লীলাৰে ভৰপূৰ হৈ আছে আৰু এই আদি দশমৰ প্ৰাৰম্ভণি ঈশ্বৰ পুৰুষে পৃথিৱীত এতিয়া শিশু ৰূপে লীলা আৰম্ভ কৰিছে পুতনা তৃণাৱৰ্ত অসুৰকে প্ৰমুখ কৰি অসুৰ নিধন কৰিলে গোৱালীসকলে লুকুৱাই থব যত্ন কৰা বা লুকুৱাই থবলৈ প্ৰয়াস কৰা সেই দধি দুগ্ধ লৱণো ভগৱান কৃষ্ণই সকলো লণ্ডভণ্ড কৰি খাইছে গোৱালী আহি যশোদাৰ আগত গোচৰ দিছে কিন্তু যশোদাই ভাবিছে যে এইবোৰ সকলো মিছা অভিযোগ নিজৰ সন্তানৰ প্ৰতি থকা মোহ ভগৱন্ত পুৰুষ স্বয়ং যশোদাৰ সন্তান হিচাপে গোকুলত ক্ৰীড়িবলৈ আৰম্ভ কৰিছে সেই মোহতে যশোদা মোহান্ধ গতিকে পুত্ৰৰ দুখ তেওঁ প্ৰথমতে দেখা নাই সাৱটি ধৰিছে চুম্বন কৰিছে মৰম কৰিছে আৰু কৃষ্ণই যেন একো নজনাৰ ভাও জুৰি একো দুখেই কৰা নাই এনেধৰণৰ এটা মানসিকতাৰে এনেকুৱা ধৰণৰ আচৰণ দেখুৱাই যশোদাৰ কোলাত শান্ত শিষ্ট ল'ৰা এটাৰ নিচিনাকৈ শুই থাকিলে এই ধৰণে অনেক লীলা ভগৱন্ত পুৰুষে গোকুলত কৰিছে শিশুসকলৰ লগত উমলিছে খেলিছে দৌৰিছে বিভিন্ন এদিন হঠাৎ কৃষ্ণে মাটি খালে বুলি শিশুবিলাকে চিঞৰিলে আৰু এই কথাটো শুনি যশোদাই তুৰন্তে তোৰ আজি মুণ্ড খাম বুলি পেলাই থাপ মাৰি কৃষ্ণৰ হাততে ধৰিলে খেদি গৈ কিয় মাটি খালি বলাই প্ৰমুখে সমস্ত ছোৱালবিলাকে তুমি মাটি খোৱা বুলি কৈছে কিয় মাটি খালি কৃষ্ণ এই বুলি যশোদাই কৃষ্ণৰ হাতত ধৰিছে হে ৰাম শুনি দৰি হৰি মাও কমাতন্ত সবে মিছা মাতে আই আর খাইলো মাটি যেবে মুখ চাওয়াতেবে দেখা অন্ত বেন্তবাই হেৰা পুত্ৰৰ গৰ্ভত
সমস্ত জগত যশোদা দেশন্ত পাছে ও সসাগৰা মহি বায়ু সূৰ্য সখী তাৰা গণো তৈতে আছে। যশোদাৰ সেই উগ্ৰ মূৰ্তি দেখি ভগৱান কৃষ্ণই যেন ভয় খালে। ভয়তে ভগৱান কৃষ্ণই মই মাটি খোৱা নাই আই চোৱা এই বুলি তেওঁ মুখখন মেলি মাকক দেখুৱালে। কিন্তু এয়া কি আচৰিত কথা, যশোদাই দেখিলে যে কৃষ্ণৰ গৰ্ভতেই সমস্ত সসাগৰা পৃথিৱী বায়ু সূৰ্য চন্দ্ৰ নক্ষত্ৰ সকলো বিদ্যমান হৈ আছে। সকলো যেন দেখিলে। আনকি গোকুল সহিতে আপোনাকো তৈতে দেখিয়া শংকিত সতী কিবা স্বপ্ন দেখো কিবা দেৱমায়া কিবা ভ্ৰম হৈল মতি। গোকুল প্ৰমুখে গোকুলখনো তেওঁ তাতে কৃষ্ণৰ মুখৰ ভিতৰতে দেখিলে আৰু নিজকো দেখিলে সতীয়ে, তেওঁ নিজেও আছে তাত। কি আচৰিত! এয়া কিবা মই সপোন দেখিলো নে কিবা মায়াৰ জালত পৰিলো নে মোৰ মতি ভ্ৰম হ'ল, এই বুলি যশোদাই ভাবিলে। আমি আগৰ প্ৰসংগত কৈছিলোঁ যে ভগৱান কৃষ্ণই সমস্ত লীলাসমূহে এবাৰ এবাৰ কৰিছে যদিও দুটিমান লীলা তেওঁ দুবাৰ দুবাৰ সম্পাদন কৰিছে। তাৰ ভিতৰত মুখ মেলি গৰ্ভতে সমস্ত বিশ্ব ব্ৰহ্মাণ্ড দৰ্শন কৰোৱাৰ এই লীলাভাগ ভগৱন্ত পুৰুষে দুবাৰ সম্পাদন কৰিছে। এবাৰ তেওঁ চলে হামি তুলি দেখাও মাকক শিশু অৱস্থাতে একেবাৰে কেঁচুৱাতে দেখুৱাইছে আৰু এইবাৰো তেওঁ দেখুৱাইছে। এই কথা আমি বৰ্ণন কৰিছিলোঁ যে ভগৱান কৃষ্ণ পালক, সমস্ত জগতক তেওঁ পালন কৰিছে আৰু সেই হেতুকে তেওঁ মুখৰ ভিতৰতে যশোদাক দেখুৱাব খুজিছে যে হে আই মই এই জগতখনৰ পালক, মোৰ মুখৰ ভিতৰতেই সমস্ত ব্ৰহ্মাণ্ড বিদ্যমান। মই খালে এই ব্ৰহ্মাণ্ড খাব, মই নাখালে ব্ৰহ্মাণ্ড নাখায়। ইয়াৰ এক বিশেষ উদাহৰণ মহাভাৰতীয় পৰিক্ৰমাত আমি দেখোঁ। যেতিয়া পঞ্চপাণ্ডৱ অৰণ্যলৈ গৈছিলে, দুৰ্যোধনে অত্যন্ত কৌশলেৰে তেওঁলোকক অৰণ্যলৈ প্ৰেৰণ কৰিলে। তেতিয়া শকুনিৰ পৰামৰ্শ মতে দুৰ্যোধনে দুৰ্বাসাক আমন্ত্ৰণ কৰি আনিলে আৰু দুৰ্বাসাক সেৱা সৎকাৰ কৰি খুৱাই ধুৱাই বস্ত্ৰ অলংকাৰ দি ক'লে যে হে ঋষিবৰ, তুমি আমাৰ ভাতৃ পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ প্ৰমুখে তেওঁলোক অৰণ্যত বৰ্তমান নিবাস কৰি আছে। গতিকে যদিও কিবা এটা আমাৰ ভাতৃৰ মাজত কাজিয়া এখন হৈ তেওঁলোকক আমি অৰণ্যলৈ প্ৰেৰণ কৰিলোঁ, আমাৰ এটা অনুৰোধ, হে ঋষিবৰ, তুমি গৈ এবাৰ তেওঁলোককো দৰ্শন কৰি আশীৰ্বাদ এখন দি থৈ আহা। ইয়াৰ উদ্দেশ্য আছিল কি যে দুৰ্বাসা অত্যন্ত ক্ৰোধী ঋষি আছিলে। যদি কেনেবাকৈ দুৰ্বাসা অৰণ্যলৈ তেওঁলোকক লগ কৰিবলৈ যায় আৰু তাত যুধিষ্ঠিৰে তেওঁলোকক উচিত ধৰণে যদি আপ্যায়ন কৰিব নোৱাৰে, কাৰণ অৰণ্যবাসী মানুহে কি ইমান আপ্যায়ন কৰিব, তেতিয়া দুৰ্বাসাৰ খং উঠিব আৰু খঙতে পঞ্চপাণ্ডৱক সাপি ভস্ম কৰি থৈ আহিব। অৰ্থাৎ প্ৰকাৰান্তৰে দুৰ্বাসাৰ দ্বাৰা পঞ্চপাণ্ডৱক নিধন কৰাৰ উদ্দেশ্যে দুৰ্বাসাক অৰণ্যলৈ দুৰ্যোধনে প্ৰেৰণ কৰিলে। আৰু কথামতে দুৰ্বাসা গুচি গ'ল যুধিষ্ঠিৰৰ ওচৰলৈকে আৰু গৈ ক'লে যে আমি স্নান কৰিবলৈ যাওঁ, আহি আমি ইয়াতে ভোজন কৰিম, এইবুলি স্নান কৰিবলৈ গ'ল।
যুধিষ্ঠিৰ বিপাঙত পৰিলে আৰু দ্ৰৌপদীক ক'লে যে আমাৰ যোগাৰ কিনো আছে বোলে একোৱেই নাই ইয়াতনো কি যোগাৰ থাকিব আৰু দ্ৰৌপদীৰ যি অক্ষয় পাত্ৰ আছিল তাকো আজি ধুই পখালি থোৱা হৈছে যেতিয়ালৈকে দ্ৰৌপদীয়ে নেখায় সেই অক্ষয় পাত্ৰ তেতিয়ালৈকে থাকে আজিতো ময়ো খালোঁ দ্ৰৌপদীয়ে ক'লে তে উপায়ন্তৰ হৈ ভগৱন্ত পুৰুষক স্মৰণ কৰিলে দ্ৰৌপদীয়ে হে কৃষ্ণ হে প্ৰাণনাথ হে বিপদ ভঞ্জন হে দীন দুখহাৰী তুমি ক'ত আছা দ্ৰৌপদীৰ আমন্ত্ৰণত ভগৱান কৃষ্ণ আহি ওলাল আচৰিত কথা সিদিনাখন ভগৱানো যেন চৰম ক্ষুধাতুৰ হৈ আহিছে আহিয়ে কৈছে যে তুমি কিয় মাতিছা মই পিছত শুনিম প্ৰথমতে মোক খাবলৈ দিয়া মোৰ অত্যন্ত ভোক লাগিছে দ্ৰৌপদীয়ে বোলে সেইটোৱে সমস্যা বোলে সেইবোৰ মই একো নেজানো তুমি প্ৰথমতে মোক খাবলৈ দিয়া মই এইখিনি জানো তাৰপিছত মই তোমাৰ সমস্যা সকলো কথা শুনিম কৈছে আমি খাই লৈ উঠিলোঁ আৰু আমি এতিয়া বাচন ধুই থৈ দিছোঁ মোৰ অক্ষয় পাত্ৰ মই ধুই থৈ দিছোঁ বোলে কিবাটো অকণমান থাকিব দেখিলে যে তাত শাকান্ন অকণমান লাগি আছিলে বোলে অকণমান শাকান্নহে লাগি আছে তাকেই দিয়া আৰু সেই শাকান্নখিনিকে ভগৱান কৃষ্ণই পৰম তৃপ্তিৰে মুখত ল'লে লৈ ক'লে বাহ ইমান সোৱাদ ৰান্ধিছিলানে দ্ৰৌপদী এই শাকান্নখিনি মই খাই ইমান তৃপ্তি পালোঁ গতিকে এই তৃপ্ত বা এই তৃপ্তিৰ সোৱাদ সমস্ত বিশ্ব ব্ৰহ্মাণ্ডই পাওক সকলো জীৱৰে উদৰ ভৰি যাওক এই বুলি ভগৱান কৃষ্ণই কোৱাৰ লগে লগে সমস্ত জীৱৰে পেট ভৰি গ'ল স্নান কৰি উঠি দেখিলে যে দুৰ্বাসা প্ৰমুখে সকলো ঋষিৰে পেট ভৰি গৈছে গতিকে দুৰ্বাসাই ক'লে আমাৰ এখন আজি পেট ভৰি গ'ল স্নান কৰি উঠিলোঁ গতিকে এতিয়া আমি আৰু মানে যুধিষ্ঠিৰৰ ওচৰলৈ আমি নাযাওঁ কাৰণ যুধিষ্ঠিৰে আয়োজন কৰিছে আমি গৈ যদি এতিয়া খাব নোৱাৰোঁ সেইবোৰ অনিষ্ট কৰোঁ তেতিয়াহ'লে যুধিষ্ঠিৰে আমাৰ ওপৰত শাস্তি দিব গতিকে আমি ইয়াৰ পৰাই বাহিৰে বাহিৰে গুচি যোৱাই মংগল এই বুলি দুৰ্বাসা সমস্ত ঋষিগণ লৈ তাৰ পৰাই বাহিৰে বাহিৰে গুচি আহিছিলে এই কথাষাৰ প্ৰসংগ এইকাৰণেই অনা হ'ল যে এটি মাত্ৰ শাকান্ন মুখত দিওঁতে সমস্ত জগতৰ পেট ভৰে সেই কৃষ্ণৰ ব্ৰহ্মাণ্ডতে মুখম মণ্ডলৰ ভিতৰতেই সমস্ত ব্ৰহ্মাণ্ড বিদ্যমান হৈ আছে আজি যশোদাই এই কথা দেখিছে আৰু তেওঁ আশ্চৰ্য মানিছে পাহ কি ঘটনা হেৰা মৰা আর নহন্ত মানুষ পৰম পুৰুষ জানিয়া লৈলো শৰণ ও বাক্য মনে যাক তর্কিবে নপারি প্রণামুতানে শরণ আর এন্তে মোর পতি যত গোপ গোপী মই ব্রজেশ্বরী সতী ও যার মায়া হেন কুমতি করাও তেন্তে আবে মোর গতি আর যশোদা জানিলা দেখি দুনাই কৃষ্ণে করিলা বৈষ্ণবী মায়া পুত্র বুলি পাছে কুলাত লৈলন্ত কৃষ্ণ কনন্দর জায়া
এই ভয়ংকৰ অৱস্থা, আশ্চৰ্যকৰ ঘটনা যশোদাই দেখিলে আৰু জানিলে এইজন মানুহ হ'বই নোৱাৰে। এইজন পৰম পুৰুষ ঈশ্বৰ কৃষ্ণ। এই বুলি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিলে আৰু তেওঁৰ চৰণৰ প্ৰতি বাৰম্বাৰ প্ৰণিপাত নিবেদন কৰিলে। যশোদাই বুজি পালে তেওঁৰ পুত্ৰ সাধাৰণ মানুহ নহয়। কৃষ্ণইও জানিলে যে যশোদাই বুজি পালে মোক, কিন্তু এনেকৈ বুজি পালে নহ'ব। আকৌ পুনৰ মায়ালৈ লৈ গুচি আহিলে। আকৌ বৈষ্ণৱী মায়া কৰাই তেওঁক পুনৰ মোহিত কৰি পেলালে জাগতিক জগতত, আৰু তেওঁ আগৰ নিচিনাকৈ আকৌ পুত্ৰ বুলি তেওঁ কোলাত তুলি ল'লে। আর নৃপতি শুকত পুষন্ত কি তপ কৰিলা যশোদা নন্দে, ও জগত ঈশ্বৰ যাৰ স্তন পান কৰিলায়াতি আনন্দে। আর মুনিয়ে কহন্ত দ্ৰোণ নামে বকু আসিলানন্দ পূৰ্বত, আর ধারা ভার্যা সমে গোকুলক গৈলা বিধাতার দেশত। মহাৰাজ পৰীক্ষিতে সুধিছে, হে গুৰুদেৱ, যশোদা আৰু নন্দই এনেকুৱা কি তপস্যা জীৱনত সাধন কৰিছিলে যাৰ কাৰণে তেওঁলোকে ভগৱান কৃষ্ণক পুত্ৰ হিচাপে পালন কৰিবলৈ সুযোগ পাইছে? যি ভগৱন্ত পুৰুষৰ এটি চৰণৰ বিন্দু পাবৰ কাৰণে সমস্ত জগত বা সমস্ত ঋষিসকল তপস্বীসকলে যুগ যুগ তপস্যা সাধন কৰি থাকে। গতিকে সেই কৃষ্ণক নিজৰ পুত্ৰ হিচাপে পালন কৰাৰ যিটো সুযোগ বা সৌভাগ্য, এইটো কেনেকৈ সম্ভৱ? এই কথা শুনি শুকদেৱে ৰজা পৰীক্ষিতক কৈছে যে পূৰ্বতে দ্ৰোণ নামে এগৰাকী বসু আছিলে, তেওঁৰ পত্নী ধাৰা আছিলে। দুয়োগৰাকীয়ে বিধাতাৰ আদেশ মতে গোকুলত আহি নন্দ আৰু যশোদা ৰূপে খ্যাত হ'ল বা জন্ম হ'ল। আর সেহি কালে দুইকু ব্রহ্মা বর দিলা কৃষ্ণ তো হইব ভকতি, আর দ্রোণে নন্দ ভইলা ধারায় যশোদা দুয়ো ভইলা তপতি। পূৰ্বতে ব্ৰহ্মাই দুয়োকে আশীৰ্বাদ কৰিছিলে তোমালোকৰ কৃষ্ণৰ প্ৰতি ভক্তি হ'ব, আৰু সেইমতে তেওঁলোকে আহি দ্ৰোণ নামৰ বসুৱে নন্দ হৈ জগতলৈ আহিলে, আৰু ধাৰা নামৰ দ্ৰোণৰ পত্নী তেওঁ যশোদা হিচাপে জগতলৈ আহিলে। আর পুত্র হইয়া কৃষ্ণে সাধিল অন্ত প্রীতি ব্রহ্মার পালি বসন, ও নন্দ যশোদার পরম ভকতি বহাইলন্ত নারায়ণ। পুত্ৰ হৈ কৃষ্ণই তেওঁলোকৰ যি প্ৰীতি সেয়া সাধন কৰিলে, ব্ৰহ্মাৰ বচন পালন হ'ল, নন্দ যশোদাৰ কৃষ্ণৰ প্ৰতি ভক্তি বাঢ়িলে, আৰু সেইধৰণে ঈশ্বৰে তেওঁলোকক কৃপা কৰিলে। যি কৃষ্ণৰ চৰণৰ ধূলি পাবলৈ যোগীসকলে যুগ যুগ বছৰ তপস্যা সাধন কৰে, সেই কৃষ্ণ আজি নন্দ যশোদাৰ ঘৰত পুত্ৰ হিচাপে লীলা কৰিবলৈ আৰম্ভ কৰিলে।
ৰাম শুনিও ক সৰ্বজন কৃষ্ণ তয়ৰ পিয়া মন ভকতিৰ শুনিও মহত আর ব্রহ্মাহর আদি দেও জাকনিতে করে খেও তাঙ্ক গোপী পাইলে ক গৃহত আর যোগী জনে ধ্যান করি প্রবন্ধে সমাধি ধরি সদায় চরণ চিন্তে যার আর বুদ্ধির গোচর নুই ভকতিতে বৈশ্য হুই তেন্তে পুত্র ভৈলা যশোদার মহাপুৰুষ মাধৱদেৱে বৰগীত এভাগ লিখিছে আৰু সেই বৰগীত ভাগত খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে যা হে চৰণ ৰেণু যোগী নাপায় ভকতিক বলে তাক বন্ধ নকায় কম্পিত মাধৱ নয়ন জোৰা যাৰ চৰণৰ ৰেণু যোগীসকলে নাপায় আজি ভাগৱততো উপদেশত এই কথা কৈছে যে হে সৰ্বজন হে সজ্জনসকল হে ভক্তসকল আপোনাসবে শুনি হয়তো ইয়াৰ মহত্ব উপলব্ধি কৰিছে ব্ৰহ্মাহৰ আদি দেৱতাই যাক সেৱা কৰি থাকে গোপীসকলে তেওঁক আজি ঘৰতে পাইছে সেইজন ঈশ্বৰক যোগীসকলে যাক ধ্যান কৰি প্ৰবন্ধে সমাধিত থাকিও তেওঁলোকে নাপায় সেই কৃষ্ণ যিজন বুদ্ধিৰ গোচৰ নহয় তৰ্কৰ গোচৰ নহয় অগোচৰ সকলো কিন্তু ভকতিত বৈশ্য হৈ আজি নন্দ যশোদাৰ পুত্ৰ হিচাপে ভগৱান বন্দী হৈ আছে হে ৰাম জিতু দেৱ ভগৱন্ত নাই যাৰ আদি অন্ত বেদেও নপান্ত যাৰ সীমা ও তেন্তে বৈশ্য ভকতিত হেনে সে ভকতিহিত ভকতিৰ কি কৈব মহিমা আর জানি এরা আনমতি ভকতিত কৰাৰতি ভকতি সে সাধিবে কল্যাণ আর ভকতিত দিয়া মন ভকতি সে মহাধন নাহি আন ভকতি সমান আর চাৰিও বেদৰ মাজে কৃষ্ণৰ নামত বাজে নাহি গতিদাতা সংসাৰত ও আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ঠ কৰি কহিলন্ত কৰি পাঞ্চ সত্য হে ৰাম নাম সুমৰণে আতি তৰে মহা অন্তৰ্জাতি জানি নাম স্মৰিও সৰ্বথা ও মুখে লোৱা ৰাম নাম হস্তে কৰে তান কাম
কৰ্ণে শুনা মাধৱৰ কথা। এই কথা জানি ভকতিৰ প্ৰতি মন দিবলৈ কৈছে, ভকতিকে মহাধন বুলি কৈছে। ভকতি সমান আৰু আন একো নাই। গতিকে আন সকলো মতি এৰি মানুহে ভকতিতে সাধন কৰিবলৈ কৈছে, ভকতিকে ধৰিবলৈ কৈছে। কাৰণ ভকতিৰ দৰে হিত আৰু উপকাৰী এই জগতত আৰু একো বস্তুৱেই নাই। কাৰণ ভকতিৰ বলতে আজি নন্দ যশোদাই নিজৰ পুত্ৰ হিচাপে ভগৱান কৃষ্ণকো ঘৰতেই উমলিব পাৰিছে, খেলিব পাৰিছে, গালি পাৰিব পাৰিছে। সকলোখিনি যেন সাধাৰণ মনুষ্যৰ নিচিনা লীলা সম্পাদন কৰিলে, আৰু সেয়া তেওঁলোকৰ জীৱনৰ পৰম সৌভাগ্য। গতিকে চাৰিখন বেদৰ মাজতো কৃষ্ণৰ নামত ব্যতিৰেকে সংসাৰৰ গতিদাতা অন্য নাই, এইবুলি বেদে কৈছে। গতিকে এই কথা জানি বা ভগৱান কৃষ্ণ স্বয়ং অৰ্জুনৰ আগতো নিষ্ঠ কৰি পাঞ্চসত্য ক'লে যে নাম সুমৰিলেহে অন্তৰ্জাতীয় উত্তম জাতিলৈ ৰূপান্তৰ হ'ব পাৰে। এতেকে মুখেৰে ৰাম নাম লৈ হস্তেই তেওঁৰ কৰ্ম সাধন কৰিবলৈ ভাগৱতৰ উপদেশৰ জৰিয়তে মহাপুৰুষে আপোনাক সকলোকে নিবেদন কৰিছে। আর কেনে আশা বাত চাই বিলম্ব কনু যোৱাই, কালে আখি ধৰিবে গৰাকী, ও দিন হৈ আয়ু পাত এৰায়ো কালৰ হাত, মাধৱৰ চৰণ উপাসী। গতিকে বাট চাই থাকিবলৈ আৰু নাই, বাট চাবলৈ সময়ো নাই। সময়ে কালৈকো বাট নাচায়, আৰু আমি নাজানো সময়ৰ প্ৰভাৱে আমাক কি ধৰণে লৈ গৈ আছে, আৰু কোনদিনা আমাৰ জীৱনৰ সময়ৰ গতি স্তব্ধ হৈ যাব এই কথা কোনো মনুষ্যই নাজানে। কেৱল নিজৰ পৰিকল্পনাৰে আমিবিলাকে কাম কৰি গৈ আছোঁ। দেহ গেহ টকা পইচা শক্তি সামৰ্থ্য সকলোকে অহংকাৰত মদমত্ত হৈ আমি আছোঁ। অথচ আমি নাজানো যে আমাৰো জীৱন এদিন সমাপ্তি ঘটিব, কালে সকলো নিশেষ কৰিব। গতিকে সময় থাকোঁতেই কালৰ পৰা এই হাত এৰাবলৈ হ'লে আপুনি মাধৱৰ চৰণ উপাসনা কৰিবই লাগিব। কালৰ হাত মানে কালৰ যি প্ৰচণ্ড শক্তি, সেই শক্তিয়ে আপোনাৰ জীৱনক যদি অন্য দিশলৈ গতি কৰাই দিয়ে, ভক্তি মাধ্যমত নাথাকি আপুনি যদি অভক্তিৰ ৰাজ্যখনলৈ কেনেবাকৈ গুচি যায়, তেতিয়াহ'লে গোটেই জীৱন অনৰ্থক হৈ যাব। গতিকে ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু অনুপাম, ব্ৰহ্মায়ো বাঞ্ছা কৰা এই উত্তম শৰীৰ মনুষ্য জন্ম, য'ত স্বামী বিবেকানন্দই সমগ্ৰ বিশ্ববাসীক উদ্দেশ্যি কৈছিল, সৃন্দন্তু বিশ্ব মনুষ্যং অমৃতেশ্ব পুত্ৰা, গীতাৰ শ্লোক মাতি যে মানুহ অমৃতৰ সন্তান। তোমালোকে শুনা, মানুহ আচলতে অমৃত সন্তান। গতিকে মনুষ্য শৰীৰে সাধন কৰিব পৰা যিসমূহ কৰ্ম, সেয়া অন্য জীৱসমূহে কৰিব নোৱাৰে। গতিকে ভগৱানক ভজনা কৰাৰ নিচিনা এটা বিশেষ কৰ্ম, যি কৰ্ম কেৱল মনুষ্যসকলৰ দ্বাৰাহে সম্পাদিত হ'ব পাৰে, অন্যই নোৱাৰে। তাকেই কৈছে, হে ৰাম চাৰিয়া সমস্ত ধান্দা, ৰাম নাম গলে বান্ধা, জানি সবে শাস্ত্ৰৰ যুগুতি, কৃষ্ণৰ কিংকৰে ভনে, ৰাম নাম ঘোষা ঘনে, তেবে পাইবা হাততে মুকুতি। গতিকে সকলো ধান্দা পৰিত্যাগ কৰি ৰাম নাম গলত বান্ধি সকলোৱে কেৱল কৃষ্ণৰ প্ৰতি ভক্তি সাধন কৰিব লাগে। শাস্ত্ৰই এই যুক্তিকে প্ৰদান কৰিছে। এতেকে কৃষ্ণৰ কিংকৰ মহাপুৰুষ শংকৰদেৱেও ৰাম নামকে ঘোষিবলৈ কৈ উপদেশ সামৰণি মাৰিছে। কৃষ্ণ।